মানুহ সব গুৱাহাটীৰ মানুহ সব হাউচ এৰেষ্ট হৈ গৈছে আজি চৰকাৰে পদক্ষেপ ল'ব লাগে ড্ৰেইনেজ চিষ্টেম লোকৰ বেলেগ ষ্টেটক দুখ দি লাভ নাই ন নিজৰ ড্ৰেইনেজ চিষ্টেমটো ঠিক কৰি ল'লেহে মানুহে অসমীয়া মানুহ আমি ভালকৈ থাকিব পাৰিব মহানগৰ নহয় এখন বানপানীৰ নগৰ সেইটোৱে ক'ম আৰু চাওক নিশা এতিয়া প্ৰায় 12 বাজিছে আৰু 12 বজাৰ পৰিৱেশটো আমি দেখুৱাৰ চেষ্টা কৰিম যে গুৱাহাটী মহানগৰীৰ যি কৃত্ৰিম বানৰ সমস্যাটো সেই সমস্যাৰ সমাধান নহ'লে আৰু তাৰ বাবেই পৰিণতি এনেধৰণৰ ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু আজি গোটেই এই পৰিৱেশটো যদি আপুনি চাইছে যে গুৱাহাটীৰ কেনেধৰণৰ এক অবৰ্ণনীয় যি পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাই আছোঁ আৰু এই মুহূৰ্তলৈকে দাদা অকণমান যদি সম্ভৱ হয় অকণমান কথা পতাৰ চেষ্টা কৰিম যে ৰাতিও আপোনালোকে পানী ফালি ফালি এনেকৈ ধৰণে আহিবলগীয়া হৈছে গুৱাহাটী স্মাৰ্ট চিটি বুলি কয় তাৰ পিছত এনেধৰণৰ দেখিব পোৱা গৈছে যে মহানগৰ নহয় এতিয়া মহাসাগৰলৈ পৰিণত হৈছে কি ক'ব বিচাৰিব গুৱাহাটীক কি ক'ম আৰু চৰকাৰে দেখিছে আমাৰ নিচিনা গাড়ী এককাল পানী মানুহ কি বুলি কয় হাউচ এৰেষ্ট হৈ গৈছে যেনে কাশ্মীৰত হাউচ এৰেষ্ট হৈ যায় মানুহ সব গুৱাহাটীৰ মানুহ সব হাউচ এৰেষ্ট হৈ গৈছে আজি কিবা ইমাৰ্জেঞ্চি হ'লেও মানুহ ওলাই আহিব নোৱাৰে চৰকাৰে পদক্ষেপ ল'ব লাগে ড্ৰেইনেজ চিষ্টেম লোকৰ বেলেগ ষ্টেটক দুখ দি লাভ নাই ন নিজৰ ড্ৰেইনেজ চিষ্টেমটো ঠিক কৰি ল'লেহে মানুহে অসমীয়া মানুহ আমি ভালকৈ থাকিব পাৰিব সেইটোৱে ক'ম আৰু মানুহ হাউচ এৰেষ্ট হৈ গৈছে গুৱাহাটীত মহানগৰ নহয় এখন বানপানীৰ নগৰ সেইটোৱে ক'ম আৰু ক'বলগীয়া একো নাই আৰু চৰকাৰ ভাল পদক্ষেপ ল'ব বুলি আশা ৰাখিলোঁ সেইটোৱে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মহানগৰীৰ এইসকল বাসিন্দা নিশাৰ ভাগত তেওঁলোকে এতিয়াও পানী খচি খচি এনেধৰণে পানী ফালি ফালি লেতেৰা জামৰ পানী ফালি ফালি এনেধৰণে ওলাই আহিবলগীয়া হৈছে আমি আৰু আছে বাসিন্দাসকলৰ সৈতে কথা পতাৰ চেষ্টা কৰিম ইয়াৰ যিসকল ৰেপিড' আছে বা যিবোৰ উবেৰ বা কেবৰ চালকসকল আছে তেওঁলোকৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিম যে আপোনালোকৰ আজি বহু কষ্ট হৈছে বহু সমস্যাৰ সন্মুখীন হৈছে গাড়ী বহুত বিভিন্ন ঠাইত দেখিব পোৱা গৈছে বেয়া হৈ গৈছে বিকল হৈ গৈছে গতিকে কি ক'ব বিচাৰিব এতিয়া মহাসাগৰলৈ পৰিণত হৈছে এতিয়াও পানী আছে যথেষ্ট এই নিশা 12টা বাজিছে আমি এবাৰ যাওঁতে মোটামুটি 3 ঘণ্টা গেছে এটা ডেলিভাৰী এতিয়া মানে চলাব পৰাই নাই আমি অকলে নহয় গোটেই ৰাইজে এনেকুৱা হৈছে ইয়াৰ বাবে মই মুখ্যমন্ত্ৰী ডাইৰেক্ট এইগিলা ইমান ক'ব নোৱাৰিম আপুনি কৈ দিয়কচোন মুখ্যমন্ত্ৰীক আপুনি কি ক'ব বিচাৰিব যে কৃত্ৰিম বানমুক্ত হওক গুৱাহাটী কৃত্ৰিম বানমুক্ত কৰি মানে আমাৰ ৰাইজৰ যাতে হয় যাতে কৰি দিয়ে এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কেব চালক একসকল দেখুৱাইছোঁ মই প্ৰাণজিতৰ সহযোগত সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ যে এতিয়াও 12 বজালৈ নিশা এতিয়াও VIP ৰোডত এয়া পানী গুৱাহাটীৰ VIP ৰোডে নহয় বিভিন্ন স্থানত 6 মাইল জাপৰিগুক আপুনি যদি কয় চানমাৰী সেয়া যদি কয় আপুনি বিভিন্ন স্থানত দেখিব পোৱা গৈছে যে এনেধৰণৰ কৃত্ৰিম বানৰ সন্মুখীন হ'বলগীয়া হৈছে গোটেই দিন জুৰি আমি যে সাম্প্ৰতিক পৰিস্থিতি কেনেধৰণে হৈছে সেয়া দেখুৱাই আছোঁ আৰু ইয়াতে চাওক এই বাহনসমূহ এনেধৰণে নিশাৰ ভাগত বাহনসমূহ এনেধৰণে এৰি থৈ যাবলগীয়া হৈছে পানীৰ মাজত বাহন এৰি থৈ যাবলগীয়া হৈছে দুৰ্ভাগ্যজনক এই দৃশ্যসমূহ দেখিলে আপুনি এটা কথা অনুমান কৰিব পাৰিব যে এনেধৰণে বিকল হৈ যোৱা বাহনসমূহ এতিয়াও ৰাস্তাতে এনেধৰণে পৰি আছে পানী ফালি ফালি জনতা এতিয়াও আগবাঢ়িবলগীয়া হৈছে এই পৰিৱেশসমূহ চাওক আপুনি যে নিশা 12 বজালৈ এনেধৰণে পানী ফালি ফালি আগবাঢ়িবলগীয়া হৈছে প্ৰাণজিত সামগ্ৰিক পৰিৱেশ দেখুৱাইছে VIP ৰোডৰ এয়া পৰিৱেশ যে এতিয়াও নিশা এই 12 বাজিছে 12 বজা পৰ্যন্ত এনেধৰণৰ কৃত্ৰিম বানৰ সন্মুখীন হ'বলগীয়া হৈছে যেহেতু কাইলৈ যেহেতু বন্ধ ঘোষণা কৰা হৈছে যে ইতিমধ্যে সেয়া স্কুল বা বিদ্যালয় মহাবিদ্যালয় যিসমূহ আছে সেয়াসমূহ বন্ধ থাকিব আৰু পৰীক্ষাৰ যি আছিলে সেয়া স্থগিত ৰখা হৈছে আৰু সামগ্ৰিক পৰিৱেশসমূহ আমি দেখুৱাইছোঁ যে ইয়াৰ বাসিন্দাসকলে বিভিন্ন ধৰণৰ মন্তব্য তেওঁলোকে কৰিছে যে অন্য ৰাজ্যক আচলতে সমালোচনা কৰিলে নহ'ব যিটো আমাৰ ড্ৰেইনৱে ছিষ্টেমটো আছে ড্ৰেইনৱে ছিষ্টেমটোৰ খুব সুন্দৰভাৱে পৰিকল্পিতভাৱে এনেধৰণৰ এটা ড্ৰেইনৱে ছিষ্টেম হ'ব লাগিব য'ত এই যি কৃত্ৰিম বানসমূহ এনেধৰণে গুৱাহাটী মহানগৰীত কেনেধৰণে সোমায় আৰু সেই কৃত্ৰিম বানমুক্ত গুৱাহাটী কৰিবৰ বাবে যি নলা নৰ্দমাসমূহ আছে সেয়া বৈজ্ঞানিক পদ্ধতিৰে নলা নৰ্দমাসমূহ সম্পূৰ্ণৰূপে সেই নলা নৰ্দমা কিন্তু নিৰ্মাণ কৰিব লাগিব সেয়া ইতিমধ্যে সেয়া ইয়াৰে যি স্থানীয় বাসিন্দাসকল আছে বা যিসকলে এই গেলা পানী খচি খচি এই নিশাৰ ভাগতো তেওঁলোকে ওলাই আহিবলগীয়া হৈছে আৰু সেইসমূহ আমি দৃশ্যসমূহ দেখুৱাইছোঁ আৰু তেওঁলোকৰ মন্তব্যসমূহ দেখুৱাইছোঁ আৰু VIP ৰোডত এনেধৰণে দিনৰ ভাগতে বিকল হোৱা বাহন এতিয়াও কিন্তু পানীৰ তলতে ডুব গৈ আছে মই এখন স্কুলৰ বাছ দেখুৱাইছোঁ যে এনেধৰণৰ বিদ্যালয়ৰ এখন এই যি অনা নিয়া
যি ছাত্ৰ ছাত্ৰী অনা নিয়া কৰা বাছ সেয়া ইতিমধ্যেও দেখিছে যে পানীৰ তলতে সেয়া আছে। আৰু আনফালে এখন মই সেই বাহনখন দেখুওৱাৰ চেষ্টা কৰিছোঁ যে এনেধৰণে বাহন বিকল হৈ গৈছিলে, দিনৰ ভাগতে বাহন বিকল হৈ গৈছিলে, কিন্তু এই পৰ্যন্ত বিকল বাহন পানীৰ তলতে এনেধৰণে ডুব গৈ আছে। আৰু বিভিন্ন ঠাইৰ পৰিৱেশ, গুৱাহাটীৰ বিভিন্ন ঠাইৰ পৰিৱেশ আমি দেখুৱাম, ক'ত ক'ত কেনেধৰণে বাহন বিকল হৈ আছে, ক'ত ক'ত এতিয়া একাঠু পৰ্যন্ত পানী আছে, আমি সেয়া দেখুৱাৰ চেষ্টা কৰিম। প্ৰাণজিত আছে মোৰ সহযোগত, আৰু প্ৰাণজিতৰ সহযোগত আমি নিশাৰ মহানগৰীত এই কৃত্ৰিম বানমুক্ত গুৱাহাটীৰ যি স্বপ্ন দেখুওৱা মহানগৰীত এতিয়া মহাসাগৰলৈ যি পৰিণত হৈছে, আমি সেই দৃশ্য দেখুৱাই যাওঁ। বিভিন্ন স্থানত এতিয়াও কেনেধৰণে অপৰিৱৰ্তিত বান যি পৰিস্থিতি আছে, আমি সেই দৃশ্য দেখুৱাই যাম। আমি NKTV দৰ্শকসকলক দিনৰ ভাগৰ পৰাই পুৱাৰ ভাগৰ পৰা পৰিৱেশটো দেখুৱাইছে। কালি দুদিন ধৰি কেনেধৰণে আচলতে গুৱাহাটীৰ যি কৃত্ৰিম বান আছে সেই বানৰ পৰিৱেশসমূহ দেখুৱাই আছোঁ। গতিকে মন্ত্ৰীয়ে এটা কথা কয় আৰু আনফালে বিভাগীয় কৰ্তৃপক্ষৰ বিভাগৰ ফালৰ পৰা যি ধৰণৰ মন্তব্য কৰে সেয়া কিন্তু দুৰ্ভাগ্যজনক হিচাপে ইতিমধ্যে উল্লেখ কৰিছে ইয়াৰ স্থানীয় বাসিন্দাসকলে। আৰু এতিয়াও দেখুৱাইছোঁ যে এনেধৰণে কৃত্ৰিম বানৰ কবলত মহানগৰবাসী গোটেই দিনজুৰি তেওঁলোকে কেনেধৰণৰ এক ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে, সেই অৱস্থাটো কেনেধৰণৰ আছে সেয়া দেখুৱাইছোঁ। আৰু নিশাৰ ভাগতো এনেধৰণে বান ফালি ফালি আগবাঢ়িবলগীয়া আছে, কৃত্ৰিম বান ফালি আগবাঢ়িবলগীয়া হৈছে ইয়াৰ বাসিন্দাসকল।